অসমৰ মহিলাসকললৈ এইখিনিতে এটা ভাল খবৰ আহি পৰিছে বন্ধুসকল। অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা আঁচনি মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে যদি এই আঁচনিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তো বন্ধুসকল আপোনালোকে এই আঁচনিৰ পৰা 50ৰ পৰা আপোনালোকে 1 লাখ পৰ্যন্ত আপোনালোকে টকা লাভ কৰিব। তো বন্ধুসকল এই আঁচনিটোৰ নাম হৈছে স্বনিৰ্ভৰ নাৰী আঁচনি। তো বন্ধুসকল এইটো নতুনকৈ আপোনালোকৰ অসম চৰকাৰে মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকৰ বৰ্তমান আপোনালোকে এই আপোনালোকৰ আঁচনিটোৰ কাৰণে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া আপোনাৰ আৰম্ভ হৈছে। তো বন্ধুসকল 1 জুলাইৰ পৰা আপোনালোকৰ এই অনলাইন প্ৰক্ৰিয়া আপোনাৰ আৰম্ভ হৈ আছে। তো বন্ধুসকল আপোনালোকে এই আঁচনিটো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছ লাগিব, তো আপোনালোকে কি অৰ্হতা লাগিব, তো বন্ধুসকল গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ভিডিঅ'টো ভাল ধৰণে চাই থাকিব, নহ'লে বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে ভাল ধৰণে জানিব নোৱাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে যদি এই আঁচনিটোৰ কাৰণে এপ্লাই কৰে, তো আপোনালোকে এই আঁচনিটোৰ পৰা কি সুবিধা লাভ কৰিব, আৰু বন্ধুসকল আপোনালোকে এই আঁচনিটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি আপোনালোকৰ যোগ্যতা থাকিব লাগিব, তো আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, তো গোটেইখিনি তথ্য আপোনালোকে জানিব পাৰিব। তো প্ৰথম বন্ধুসকল আপোনালোকক দেখুৱাই আছোঁ এই আপোনালোকৰ আঁচনিটো সবিশেষ। তো ইয়াত প্ৰথম আপোনালোকে দেখিছে ইয়াত লিখা আছে স্বনিৰ্ভৰ নাৰী হৈছে অসম হস্তান্তৰ আৰু বস্ত্ৰ সঞ্চালয়ৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক প্ৰধান আঁচনি। খিলঞ্জীয়া শিপিনীসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত হাতেৰে বোৱা সামগ্ৰী প্ৰচাৰৰ বাবে। এই আঁচনিখনে মধ্যভোগী জড়িত নোহোৱাকৈ শিপিনীসকলৰ পৰা প্ৰত্যক্ষ ক্ৰয় নিশ্চিত কৰে, যাৰ ফলত তেওঁলোকে ন্যায্য বজাৰ প্ৰৱেশ আৰু তেওঁলোকৰ কাৰুকাৰ্যৰ বাবে উন্নত পাৰিতোষিক প্ৰদান কৰে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে তলত দেখিছে এই আঁচনিৰ অধীনত যোগ্য শিপিনীসকলক পঞ্জীয়নৰ বাবে এটা নিৰ্দিষ্ট অনলাইন পৰ্টেল চৰকাৰৰ ফালৰ পৰা আপোনালোকে অ'পেন কৰিছে। তো এই আপোনালোকৰ পৰ্টেলটো আপোনালোকে দেখিছে স্বনিৰ্ভৰ নাৰী.assam.gov.in। তো এইটো পৰ্টেল অ'পেন কৰিছে। তো বন্ধুসকল আপোনালোকে তাৰ পৰা দেখিছে শিপিনীসকলে বিভাগীয় বিষয়াৰ দ্বাৰা ভৌতিক ক্ষেত্ৰ প্ৰশিক্ষণ কৰিব লাগিব, আৰু তেওঁলোকৰ পঞ্জীয়ন তেওঁলোকৰ আধাৰ নম্বৰৰ সৈতে মেপ কৰা হয়। এই আঁচনিখনৰ শিপিনীসকলৰ বিভিন্ন প্ৰমাণপত্ৰ আহৰণৰ বাবে উৎসাহিত কৰাৰ লগতে হস্তান্তৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ দক্ষতা উন্নতিকৰণৰ বাবে গুণগত প্ৰশিক্ষণ প্ৰদান কৰে। উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধিৰ বাবে পৰম্পৰাগত বয় প্ৰক্ৰিয়া আধুনিক প্ৰযুক্তি সংযুক্ত কৰা হৈছে। তো বন্ধুসকল ইয়াৰ সবিশেষ আপোনালোকে ভালধৰণে জানিব পাৰিলে। তো তাৰ পৰা বন্ধুসকল আপুনি ইয়াত দেখিছে আপোনাৰ লাভালাভ। তো আপোনালোকে যদি এই আঁচনিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তো আপোনালোকে সেই আঁচনিৰ পৰা কি আপোনালোকে সুবিধা লাভ কৰিব। তো ইয়াত বন্ধুসকল আপোনাক দেখুৱাই আছোঁ। তো ইয়াত আপোনালোকে দেখিছে মধ্যভোগীক নিৰ্মূল কৰি খিলঞ্জীয়া শিপিনীক সবলীকৰণ আৰু বজাৰত ন্যায্য প্ৰৱেশ সুনিশ্চিত কৰা। তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে প্ৰত্যক্ষ ক্ৰয় আৰু অনলাইন পে'মেণ্ট জৰিয়তে শিপিনীসকলৰ বাবে উন্নত পাৰিতোষিক। তো তাৰ পৰা আপোনালোকে দেখিছে 3 নম্বৰত হস্তান্তৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানৰ জৰিয়তে দক্ষতা উন্নতিকৰণ আৰু প্ৰশিক্ষণৰ সুযোগ। 4 নম্বৰত আপোনালোকে দেখিছে হাতেৰে বোৱা বস্তু আহি গুণগত মান আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে আধুনিক প্ৰযুক্তি সংহতি। তো তাৰ পৰা বন্ধুসকল আপোনাৰ 5 নম্বৰ অপশ্যনত দেখিছে শিপিনীসকলৰ কাৰুকাৰ্য বৈধতা প্ৰদান কৰিবলৈ প্ৰমাণপত্ৰ সুবিধা প্ৰদান কৰা। তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে ই-মাৰ্কেটিং প্লেটফৰ্মৰ জৰিয়তে বজাৰত দক্ষতা আৰু বিক্ৰীৰ সুযোগ বৃদ্ধি কৰা। তো তাৰ পৰা বন্ধুসকল 7 নম্বৰ অপশ্যন আপোনালোকে দেখিছে অসমৰ পৰম্পৰাগত হাতেৰে বোৱা ঐতিহ্য সংৰক্ষণ কৰাৰ প্ৰসাৰ। তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে যে আপোনালোকে এই আঁচনিটোৰ পৰা আপোনালোকে কি আপোনাৰ সুবিধা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দিছে যোগ্যতা। তো আপোনাৰ যোগ্যতাৰ কাৰণে আপোনালোকে ক্লিক কৰিব। তো আপুনি কি যোগ্যতা থাকিব লাগিব আপোনালোকে এই আঁচনিটো পাবৰ কাৰণে। তো ইয়াত বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকে 1 নম্বৰত শিপিনীজনৰ অসমৰ বাসিন্দা হ'ব লাগিব। তো আপোনাৰ অসমৰ বাসিন্দা হ'ব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনাৰ 2 নম্বৰ অপশ্যনত দেখিছে শিপিনীসকলৰ ঘৰত অন্ততঃ এটা হস্ততাঁত থাকিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনাৰ 3 নম্বৰ অপশ্যনত আপোনালোকে দেখিছে বিৱৰণকাৰী বেংকিং সলিউশ্যন CBAS বৈধ বেংক একাউণ্ট থাকিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনাৰ 4 নম্বৰ অপশ্যনত দেখিছে শিপিনী হাতত হস্তান্তৰ আৰু বস্ত্ৰ সঞ্চালয় অসমৰ জাৰি কৰা বৈধ সূতা পাছবুক থাকিব লাগিব। তো তাৰ পৰা আপোনাৰ 5 নম্বৰ অপশ্যন আপোনালোকে দেখিছে অসমৰ পৰা খিলঞ্জীয়া শিপিনী আৰু উদক্ষ প্ৰণোদিত শিপিনীসকলক পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়া হৈছে। হস্তান্তৰ আৰু বস্ত্ৰশিল্প অসমৰ সংশ্লিষ্ট পৰিদৰ্শক ভৌতিক পৰীক্ষণৰ অধীনত। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে। তো বন্ধুসকল আপোনালোকে এটা জানিব পাৰিলে আপোনালোকে এই আঁচনিটোৰ কাৰণে এপ্লাই কৰিবলৈ আপোনাক কি যোগ্যতা লাগিব, লগতে বন্ধুসকল আপোনালোকে এই আঁচনিৰ পৰা কি আপোনাৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান আপোনাৰ অনলাইন প্ৰক্ৰিয়া আপোনাৰ আৰম্ভ হৈছে। তো বন্ধুসকল আপোনালোকে 1 জুলাইৰ পৰা অনলাইন আৰম্ভ চলি আছে। তো বন্ধুসকল আপোনালোকৰ ওচৰৰ আপোনালোকৰ যিকোনো আপোনাৰ অনলাইন আপোনালোকৰ দোকানত গৈ আপোনালোকে এই আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আৰু যদি বন্ধুসকল আপোনালোকে এই আঁচনিটো আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, তো
তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে দেখিছে ৱেবছাইটটো আপোনাৰ লিংকটো মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে ইয়াত লিখা আছে, তো ইয়াত দেখিছে স্বনিৰ্ভৰনাৰী.assam.gov.in। তো আপোনালোকক গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগত বন্ধুসকল আপোনালোকৰ এই পৰ্টেলটো অ'পেন হৈ আহিব। তো বন্ধুসকল আপোনাৰ অ'পেন কৰাৰ পিছত আপোনালোকে সেই মোবাইলৰ পৰা আপোনালোকে সেই আপোনালোকৰ অনলাইন আপোনালোকে এই আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে যদি অনলাইনটো এপ্লাই কৰিব বিচাৰিছে, মই আগৰ যোনটো নেকি ভিডিঅ' লৈ আহিম। তো আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব মই তাৰ ওপৰত ভিডিঅ'টো লৈ আহিম। তো তাৰ পৰা বন্ধুসকল আপোনালোকে অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰিব, কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগে, তো আপোনালোক কোনখন আপোনালোক ফৰ্ম কি আপোনালোক ডকুমেণ্টছ দিব লাগিব, তো গোটেইখিনি প্ৰচেছ আপোনালোকে সেই ভিডিঅ'টোৱে আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে আপোনালোকে যদি এই আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তো আপোনাৰ চৰকাৰৰ পৰা কি সুবিধা লাভ কৰিব। তো আৰু বন্ধুসকল আপোনালোকে যদি এই আঁচনিটো কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগে, তো নেক্সট ভিডিঅ'ত মই লৈ আহিম। তো আপোনালোকে যদি জানিব বিচাৰে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব।